বিজেপিৰ 40 জনীয়া ষ্টাৰ কেম্পেইনাৰৰ তালিকা প্ৰস্তুত। অসম বিধানসভা নিৰ্বাচনৰ বাবে বিশেষ ৰণকৌশল প্ৰস্তুত কৰিছে বিজেপিয়ে। মাৰ বান্ধি সাজু হৈছে দিলীপ শইকীয়াৰ নেতৃত্বাধীন ৰাজ্যিক বিজেপি। গুৱাহাটীৰ 5টা সমষ্টি বিজেপিৰ দখলত অনাৰ আপ্ৰাণ চেষ্টা ৰাজ্যিক বিজেপিৰ। ইতিমধ্যে নিৰ্বাচনী প্ৰচাৰৰ বাবে প্ৰস্তুত কৰিছে 40 জনীয়া ষ্টাৰ কেম্পেইনাৰৰ তালিকা। আৰু এই তালিকাত আছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ, লগতে আছে কেইবাগৰাকীও কেন্দ্ৰীয় মন্ত্ৰী তথা হাই প্ৰফাইল নেতা। নিৰ্বাচনী প্ৰচাৰৰ বাবে অসমলৈ আহিব যোগী আদিত্যনাথ, দেৱেন্দ্ৰনাথ ফডনবিছ আৰু আহিব ওড়িশাৰ মুখ্যমন্ত্ৰী মোহন চৰণ মাঝি, স্মৃতি জুবিন ইৰাণী। উল্লেখযোগ্য যে শনিবাৰৰ দৰঙত এই কথা সদৰি কৰে ৰাজ্যিক সভাপতি দিলীপ শইকীয়া। দুই কৰি হাই প্ৰফাইল নেতা, য'ত আসন্ন অসম বিধানসভা নিৰ্বাচনৰ বাবে বিশেষ ৰণকৌশল প্ৰস্তুত কৰিছে বিজেপিয়ে। মাৰ বান্ধি সাজু হৈছে দিলীপ শইকীয়াৰ নেতৃত্বাধীন ৰাজ্যিক বিজেপি। গুৱাহাটীৰ 5টা সমষ্টি বিজেপিৰ দখলত অনাৰ আপ্ৰাণ চেষ্টা ৰাজ্যিক বিজেপি। ইতিমধ্যে নিৰ্বাচনী প্ৰচাৰৰ বাবে প্ৰস্তুত কৰিছে 40 জনীয়া ষ্টাৰ কেম্পেইনাৰৰ তালিকা।